আৰু যদিও আমাৰ ছাত্ৰী আছিল এতিয়া আমাৰ ষ্টাফৰে এগৰাকী বৰ্ষৰ যদি আমি চাবলৈ যাওঁ তেনেহ'লে আমাৰ বডি সপ্তাহত বহুতেই পিছ পৰি থকা অৱস্থাত আছোঁ কিন্তু আজি আমাৰ তপন কুমাৰ শৰ্মা ছাৰ তেখেতৰ জৰিয়তে তেনেকৈ উদগনি দিছে বিভিন্ন দিশত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে আমি অনুষ্ঠানত আমি তাক গৈ লাগিব কিন্তু কোনোবা নহয় কোনোবা কাৰণত সৰ্বসাধাৰণ মানুহৰ কৃতজ্ঞতা প্ৰকাশ কৰি আমি বিভিন্ন ধৰণে মানৱ সমাজক সেৱা কৰি আমাৰ দিনসমূহ আগবাঢ়ি যাব তেওঁলোকৰ কিছুমান এনেকুৱা টেলেণ্ট আছে সেই টেলেণ্টটো হয়তো সক্ষম হয় আৰু প্ৰতিটো কামৰ মেম্বাৰ ত' তেওঁৰ ছোৱালীয়ে IIM চিমলাৰ পৰা পাছ কৰিছে এতিয়া তেওঁ এটা MNCত কৰ্মৰত এইবিলাক কথা শুনি আমি যিটো চাইন লেংগুৱেজ ভাৰ্জনটো তলত আহে চাৰিকণীয়াকৈ তাত তেওঁ চাইন লেংগুৱেজেৰে গানটো দেখাই থাকে নৃত্য কৰি থাকে সকলোফালে তেওঁলোক পাইছে জুহি দাস গুৰি ধৰোঁতা তেওঁৰ আজিৰ দিনটোৰ অনুভৱ মই আমাৰ কলাক্ষেত্ৰত আমি লগ পাইছিলোঁ আৰু তেওঁ আজি কলেজখন আমি পৰিৱেশন কৰিছে তাৰ কাৰণে আমি সকলোকে আনন্দিত আৰু তৃতীয়তে আমাৰ অসম বুদ্ধিৰ সন্থাৰ আমাৰ বোৰ্ড মেম্বাৰ লগতে আমাৰ নৰ্থ ইষ্ট কলেজৰ প্ৰিন্সিপাল এখন BSc পাছ কৰা এগৰাকী ব্যক্তি আৰু লিখাই পঢ়াই তেখেত খুবেই ভাল জানে নতুন বছৰৰ শুভেচ্ছা জনাব শক্তি দিৱসৰ লগত সংগতি ৰাখি সকলোকে নতুন বছৰৰ লগতে শক্তি দিৱসৰ শুভেচ্ছা জনাব আজিৰ এই পবিত্ৰ ক্ষণত অসম বধিৰ সন্থা আৰু আশীৰ্বাদ জনাব অসম বধিৰ সন্থাৰ সমূহ সদস্যৰ লগতে নৰ্থ ইষ্ট কলেজ